আজি কিছুদিনৰ পূৰ্বে আমি কমিউনিটিত এটা পোষ্ট কৰিছিলোঁ যে 28 জুন তাৰিখে আমি এক বিশেষ অফিচিয়েল কামত কাহিলীপাৰাত থাকিম আৰু যদিহে গুৱাহাটীৰ আশে-পাশে কোনোবা প্ৰাৰ্থী আছে তেওঁলোকে আমাৰ সৈতে কানেক্ট কৰিব পাৰে। সকলো একগোট হৈ সময় উলিয়াই যিমান পাৰোঁ অফিচ ভিজিট কৰি আপোনালোকক সত্য শুদ্ধ তথ্য দিবলৈ চেষ্টা কৰিম, যাতে DW বা অফিচে এটা মন্তব্য আগবঢ়ায় যে কেতিয়া মেৰিট লিষ্ট ওলাব বা কেতিয়া শিক্ষক নিযুক্তি হ'ব। এই সম্পৰ্কে বহুতে আমাৰ সৈতে কানেকশ্যন কৰিছে, নাম্বাৰসমূহ শ্বেয়াৰ কৰিছে। আৰু যদিহে আপোনালোকে এতিয়াও যাব বিচাৰে কাইলৈ, তেতিয়াহ'লে আমাক মেছেজ কৰিব পাৰে বা আমাৰ যি টেলিগ্ৰাম গ্ৰুপ আছে সেই টেলিগ্ৰাম গ্ৰুপত জইন হ'ব পাৰে। আজিৰ এই যিটো ভিডিঅ' সেই ভিডিঅ'টো সেইসকল প্ৰাৰ্থীৰ কাৰণে যিসকল প্ৰাৰ্থী নেকি হোৱাটছএপ বা ফেচবুক গ্ৰুপত নাই। আৰু এই ভিডিঅ'টো চাই যদিহে দুজন প্ৰাৰ্থী ওলাই আহে, তেতিয়াই আমাৰ আচলতে সাফল্য বুলি ক'ব পাৰি। সেইসকল ব্যক্তিৰ কাৰণে বা প্ৰাৰ্থীৰ কাৰণে আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। সকলোৱে সেইকাৰণে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব, যাতে ভিডিঅ'টো চাই দুজন প্ৰাৰ্থী হ'লেও ওলাই আহে। আপোনালোকে হয়তো সকলোৱে গম পায় যে আজি 6 মাহ 7 মাহ হৈ গ'ল যে মেৰিট লিষ্টৰ কোনো সঠিক ইনফৰ্মেশ্যন নাই। অফিচে আজিলৈকে সঠিক ইনফৰ্মেশ্যন এটা দিব পৰা নাই যে কেতিয়া মেৰিট লিষ্ট ওলাব, কেতিয়া শিক্ষক নিযুক্তি হ'ব। গতিকে 3 জুলাই তাৰিখে প্ৰাৰ্থীসকলৰ দ্বাৰা যি এক বৃহৎ কাৰ্যসূচী লোৱা হৈছে, DW অফিচ ভিজিট কৰি যাতে বৃহৎ সংখ্যক প্ৰাৰ্থী গোট খাই চৰকাৰৰ যাতে দৃষ্টি আকৰ্ষণ কৰিব পাৰি, সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰি, সেইকাৰণে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে। সকলো আমি বাৰে বাৰে কৈছোঁ যে গুৱাহাটীৰ পৰা যিসকল প্ৰাৰ্থী দিনতীয়াকৈ উভতি যাব পাৰে সেইসকল প্ৰাৰ্থী ওলাই আহক। পইচা 500 টকা এটা খৰচ হ'ব, সেইটো ডাঙৰ কথা নহয়, বা হয়তো যিমান খৰচ হয় সেইটো আপোনালোকৰ ডাঙৰ কথা নহয়। কিন্তু এতিয়ালৈকে আপোনালোকে যি দুখ দুৰ্দশা যন্ত্ৰণা ভুগি আছে অত 6 মাহে, সেই তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কিন্তু আপোনালোক ওলাই আহিবই লাগিব। আমি বাৰে বাৰে কৈ আহিছোঁ যে গুৱাহাটীৰ আশে-পাশে প্ৰাৰ্থীসকল অন্ততঃ ওলাই আহক। বিশেষকৈ নগাঁও, মৰিগাঁও, গোৱালপাৰা, BTAD সকল, নলবাৰী অৰ্থাৎ কামৰূপ গ্ৰাম্য, কামৰূপ মেট্ৰ' যিসকল প্ৰাৰ্থী আছে, দৰঙৰ পৰা, ওদালগুৰিৰ পৰা, সকলোখিনি প্ৰাৰ্থী একেদিনাই গুৱাহাটীৰ পৰা ঘূৰি যাব পাৰে। একেবাৰে লৱাৰ আছাম, একেবাৰে আপাৰ আছাম বা বৰাক ভেলীৰ পৰা হয়তো 2টা ৰাতি 1টা দিন সম্পূৰ্ণ গুচি যায় গুৱাহাটী গ'লে। কিন্তু যিসকল প্ৰাৰ্থী ওচৰত আছে তেওঁলোক অনুগ্ৰহ কৰি ওলাই আহক। 3 জুলাই তাৰিখে আপোনালোক সকলো ওলাই আহক, আপোনালোকৰ মনৰ ভাৱখিনি প্ৰকাশ কৰক, সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰক। তেতিয়াহে কিন্তু চৰকাৰৰ গা লৰিব, তেতিয়াহে কিন্তু গম পাব যে প্ৰাৰ্থীসকল সক্ৰিয় হৈছে। সেইকাৰণে কামখিনি সোনকালে কৰিব লাগে। জুলাই মাহতে সকলোখিনি কাম সমাপ্ত কৰিব লাগে। আগষ্ট ছেপ্টেম্বৰত যাতে শিক্ষক নিযুক্তি হয়, সেইকাৰণে সকলোখিনি ওলাই আহিবই লাগিব। বাৰে বাৰে কৈ আহিছোঁ, বাৰে বাৰে আপোনালোকক মটিভেশ্যন দি আহিছোঁ যে ওলাই আহক, কাম কৰক, তেতিয়াহে আপোনালোকৰ কাম হ'ব। গতিকে আপোনালোকে 3 জুলাই তাৰিখে, বিশেষকৈ আগতে যদিও আপোনালোক ওলাই অহা নাছিলে, আপোনালোকে 3 জুলাই তাৰিখে কিন্তু নহাকৈ কেতিয়াও নাথাকিব। আপোনালোকে অফিচ ভিজিট কৰক। পুৱা 9টা বজাত DW অফিচত সকলোকে একগোট হ'বৰ কাৰণে আমাক প্ৰাৰ্থীসকলে জনাইছে। আপোনালোকলৈ এৰি দিছোঁ। আপোনালোকৰ সিদ্ধান্ত আপোনালোকে আচলতে নিজেই ল'ব যে আহিব লাগে নে সঁচাকৈ নালাগে। গতিকে আমি বেছি আপোনালোকক উপদেশ নিদিওঁ বুলিয়ে ভাবিছোঁ আপোনালোকক। গতিকে আপোনালোকৰো নিজস্ব বিচাৰ বুদ্ধি আছে সকলোখিনি কাম কৰিব পৰা। গতিকে আমাৰ পৰা এইটো অনুৰোধ যে 3 জুলাই তাৰিখে আপোনালোক ওলাই আহক, নিজৰ মনোভাৱখিনি প্ৰকাশ কৰক, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। আমি আৰু আজি পুনৰ কৈছোঁ যে অহা কালিলৈ আমি কাহিলীপাৰাত থাকিম। যদিহে কোনো প্ৰাৰ্থী আমাৰ সৈতে কানেক্ট কৰি অফিচ ভিজিট কৰিবলৈ ইচ্ছুক, তেনেহ'লে আমাৰ সৈতে যোগাযোগ কৰক, নাম্বাৰসমূহ শ্বেয়াৰ কৰক, টেলিগ্ৰাম গ্ৰুপত জইন হওক। পুনৰ এবাৰ লগ পাম। ধন্যবাদ।